Hello students, welcome to ClassFix board exams which is part of ClassFix Academy. So আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ পঢ়িলে কি টিপছ ফলো কৰিলে আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত স্কোৰ বেছিকৈ কৰিব পাৰোঁ বা আমাৰ পাৰ্চেন্টেজ বঢ়াব পাৰোঁ বা আমাৰ পাৰ্চেন্টেজ হাই কৰিব পাৰোঁ। বেসিক্যালি টপাৰ্স বিলাকে কি স্ট্ৰেটেজি ফলো কৰে, তেওঁলোকে কেনেকৈ পঢ়ে, তেওঁলোকে কি টিপছ এণ্ড ট্ৰিক্স ফলো কৰে, গোটেইখিনি আজিৰ এই ভিডিঅ'ত আমি ডিসকাস কৰিম। সো ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। যদি কোনো ষ্টুডেণ্ট হায়াৰ সেকেন্ডাৰীত নিজৰ পাৰ্চেন্টেজটো ইনক্ৰিজ কৰিব বিচাৰে, যে ইউজুৱেলি পঢ়িলে 60% পাব, এই টিপছকেইটা ফলো কৰিলে আপোনালোকৰ 70% আহিব। সো এনেকুৱা। সো যদি নিজৰ পাৰ্চেন্টেজটো বঢ়াব বিচাৰে এই টিপছকেইটা ফলো কৰিব। এটা এটাকৈ মই খুব ধুনীয়াকৈ বুজাই দিম। প্ৰতিটো টিপছে ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন থাকে, কমেণ্ট সেকশ্যনত লিখিবা, ঠিক আছে। লগতে তোমালোকে যদি ডেডিকেটেড প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছা, যে নহয় ছাৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ খুব ভালকৈ পঢ়িম, তেন্তে আমাৰ বেচ জইন হ'ব পাৰা। সো আমাৰ অনলাইন ক্লাছ চলি আছে, অনলাইন অফলাইন দুটা মোডতে আছে ক্লাছ বাৰু। সো অনলাইন ক্লাছ অফলাইন ক্লাছ চলি আছে, তো তোমালোকে জইন হ'ব পাৰা। সো অনলাইন ক্লাছ জইন হ'বলৈ হ'লে তোমালোকে আমাৰ এপ ক্লাছফিক্স একাডেমি ইনষ্টল কৰিব লাগিব, যেটো গুগল প্লে ষ্টৰত এপ ষ্টৰত এভেইলেবল হয়। সো তাৰে পৰা তোমালোকে এপটো ইনষ্টল কৰি লৈ বেচ জইন হ'ব লাগিব, বা তোমালোকে আমাৰ যেটো হোৱাটছএপ নম্বৰ আছে, হোৱাটছএপ নম্বৰত তোমালোকে কন্টাক্ট কৰিলে আমি ডেফিনেটলি তোমালোকক গাইড কৰি দিম বা আমি আমাৰ ফালৰ পৰা বেচ জইন কৰাই দিম। সো বেচত আমি বৰ্তমান 4টা সাবজেক্ট পঢ়াই আছো। এটা হৈছে ইংলিছ, ইকনমিক্স, পলিটিক্যাল সায়েন্স, এডুকেশ্যন। 4টা সাবজেক্টৰে ৰেকৰ্ডেড ক্লাছ পাবা, লাইভ ক্লাছ পাবা, পিডিএফ নোট পাবা, মক টেষ্ট পাবা। আৰু এই 4টা সাবজেক্টৰ কমপ্লিট এক বছৰৰ ফি হৈছে মাত্ৰ 1499 টকা, ঠিক আছে। কিন্তু এই 1499 টকাটো এতিয়া আমি অফাৰ দিছোঁ। এতিয়া এক বছৰৰ কাৰণে আমি কেৱল ফি লৈ আছোঁ 999 টকা। এইটো মান্থলি ফি নহয়, এক বছৰৰ কাৰণে ওৱান টাইম পেমেণ্ট 999 টকা। ইফ এনিৱান ইণ্টাৰেষ্টেড, যদি ভাবিছা যে ছাৰ আমি পঢ়িম ভালকৈ আপোনাৰ লগত, তেন্তে ডেফিনেটলি বেচটো জইন হৈ ল'বা। তাৰ বাবে আমাক হোৱাটছএপ কৰিবা, ঠিক আছে। সো এতিয়া আহিছোঁ ভিডিঅ'ৰ মূল টপিকলৈকে, য'ত আমি ডিছকাছ কৰিম তোমালোকৰ 10টা টিপছ। 10টা টিপছে ইম্পৰ্টেণ্ট, চাই যাবা। প্ৰথম যেটো টিপছ, সেই টিপছটো বেসিক্যালি টপাৰ্সবিলাকে ফলো কৰে। যিবিলাক তোমালোকে টপাৰ্স দেখা পোৱা ন, টপাৰ্সবিলাকে এইটো টিপ ফলো কৰে। এইটো হৈছে কি, নো কমপ্লিট সিলেবাস। তো টপাৰবিলাকে প্ৰিপাৰেশ্যন কৰাৰ আগত তেওঁলোকৰ যেটো সাবজেক্ট আছে, সাবজেক্টৰ সিলেবাসটো কি এইটো কিন্তু তেওঁলোকে চায়। সো সিলেবাসটো চাই কিনে যদি প্ৰিপাৰেশ্যন কৰা যায়, তেতিয়া কম সময়ত টু দ্য পইণ্ট প্ৰিপাৰেশ্যন হয় আৰু তাৰে পৰাই কুৱেশ্যন আহে। সো আমি স্কোৰ হাই কৰিব পাৰোঁ। সো তোমালোকেও প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰাৰ আগতে সিলেবাসটো কি, তোমালোকৰ সাবজেক্টৰ সিলেবাস কি, সেইটো তোমালোকে লৈ ল'বা, কালেক্ট কৰিবা। অফিচিয়েল ৱেবছাইটত আছে, মই লিংক ডেছক্ৰিপশ্যনত দি দিম। সো তাৰে পৰা তোমালোকে অফিচিয়েল যেটো সিলেবাস সেইটো ডাউনলোড কৰি ল'বা। ডাউনলোড কৰি লৈ কি পঢ়িব লাগিব, কি পঢ়িব নালাগে, বেসিক্যালি কি পঢ়িবা তোমালোকে সেইটো খুব ধুনীয়াকৈ লিখি ল'বা, বা তোমালোকে প্ৰিণ্ট আউট উলিয়াই ল'বা সিলেবাসটো, আৰু সেই হিচাপে প্ৰিপাৰেশ্যন চলাবা। টপাৰ্সবিলাকে সিলেবাস চাইয়ে পঢ়ে আৰু সেইবাবে তেওঁলোকৰ ৰিজাল্ট ভাল হয়, ঠিক আছে। সো প্ৰথম টিপটো হৈছে যে তোমালোকৰ সিলেবাসটো বুজিব লাগিব। এনেকুৱা নহয় যে কেৱল কিতাপটো লৈছোঁ, কিতাপত যি আছে গোটেইখিনি পঢ়ি আছোঁ, নো, তেনেকৈ নহয়। সিলেবাসত কি আছে, কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা আছে, সেইটো বুজি কিনে পঢ়িব লাগিব, ঠিক আছে। প্ৰথম টিপছ। 2 নম্বৰ, বিল্ড ষ্ট্ৰং ফাণ্ডামেণ্টেলছ। ফাণ্ডামেণ্টেলছ মানে তোমাৰ বেছিক। সো বেছিকখিনি তোমালোকৰ ষ্ট্ৰং কৰিব লাগিব। সো বেছিক কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। সো বেছিক নজনাকে তোমালোকে যদি কেৱল মুখস্থ কৰি যোৱা, তেতিয়াহ'লে কিন্তু হায়াৰ সেকেন্ডাৰীত নম্বৰ নাপাবা। মেট্ৰিকত তোমালোকে কিবাকে মুখস্থ কৰি পাৰ হৈ আহিব পাৰিছা বা ভাল নম্বৰ পাইছা, কিন্তু হায়াৰ সেকেন্ডাৰীত কেতিয়াও মুখস্থ কৰি পাৰ হ'ব নোৱাৰি। হায়াৰ সেকেন্ডাৰীত বুজিব লাগিব, কুৱেশ্যন কি কৈছে সেই হিচাপে তোমালোকে আনসাৰ কৰিব লাগিব, আৰু তাৰ বাবে তোমালোকৰ বেছিকখিনি ইম্পৰ্টেণ্ট বা ফাণ্ডামেণ্টেলছখিনি বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। সো বেছিকখিনি ভালকৈ আমি পঢ়াই আছোঁ। সো ডেফিনেটলি তোমালোকে আই হোপ পাইছাই আমাৰ ভিডিঅ'বিলাক, যেনেকৈ ইকনমিক্সৰ, পলিটিক্যাল সায়েন্সৰ, ইংলিছৰ একদম বেছিকৰ পৰা মই পঢ়াই আছোঁ। সো ডেফিনেটলি তোমালোকে বেচটো জইন হৈ খুব ধুনীয়াকৈ পঢ়িব পাৰিবা, ঠিক আছে। 3 নম্বৰ হৈছে PYQ, মানে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পঢ়িব লাগিব। সো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যেতিয়া তোমালোকে সলভ কৰিবা, তেতিয়া কি হ'ব, যে এটা আইডিয়া আহিব যে এনেকুৱা লেভেলৰ কুৱেশ্যন বনায় বা এনেকৈ কুৱেশ্যন আহে, আৰু সেই হিচাপে তোমালোকে প্ৰিপেয়াৰ হ'ব পাৰিবা। আৰু হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত কিন্তু
10% মান কুৱেশ্যন তোমালোকৰ কিন্তু প্ৰিভিয়াছ ইয়াৰৰ পৰা ৰিটাৰ্ণ মানে হয় মানে আকৌ আহে ঠিক আছে সো তোমালোকে প্ৰিভিয়াছ ইয়াৰ ভালকে পঢ়িবা 10% তাৰে পৰাই পাই যাবা ঠিক আছে নেক্সট আমাৰ হৈছে টেক ৰেগুলাৰ মক টেষ্ট তোমালোকে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ষ্টুডেন্ট হয় তোমালোকে ৰেগুলাৰ মক টেষ্ট দিব লাগিব এটা মক টেষ্টটো তোমালোকে বাৰু নামটো প্ৰথম শুনি আছা নেকি যে মক টেষ্ট কি হয় স্যাৰ মক টেষ্ট মানে এক্সাম প্যাটাৰ্নৰ টেষ্ট তোমালোকে যেনেকৈ ক্লাছ টেষ্ট দিছা আগতে তো হেতুৱে মক টেষ্ট মানে কি তাতে তোমালোকৰ 100 মাৰ্কৰ পেপাৰ থাকিব বা তোমালোকৰ 80 মাৰ্কছৰ পেপাৰ থাকিব যেনেকৈ ফাইনালত থাকে আৰু এজ ইট ইজ তোমালোকৰ পৰীক্ষাৰ নিচিনা এনভাইৰনমেণ্টত টেষ্ট লোৱা হ'ব হেতুকে মক টেষ্ট বুলি কোৱা হয় সো তোমালোকে মক টেষ্ট দিব লাগিব ঠিক আছে মক টেষ্ট এতিয়া 20-25 নম্বৰৰ দিলে নহব তোমালোকে 80 মাৰ্কছৰ মক টেষ্ট দিব লাগিব আৰু এক্সাম প্যাটাৰ্নৰ মক টেষ্ট দিব লাগিব আৰু আমি 80 মাৰ্কছৰ এক্সাম প্যাটাৰ্নৰ মক টেষ্ট লৈ আছো আমাৰ বেটছত সো তোমালোকে বেটছত জয়েন হলে পাই যাবা ঠিক আছে নেক্সট আছে ৰিভাইজ কনসিস্টেন্টলি তোমালোকে যিকোনো এটা টপিক পঢ়িলে সেই টপিকটো কনসিস্টেন্টলি ৰিভাইজ কৰিব লাগিব আমাৰ ষ্টুডেন্ট বিলাকে ভুল কৰে যে এদিন বলে এটা টপিক পঢ়িছে পঢ়াৰ পিছত হেতু আকৌ 2 মাহ পিছত পঢ়ে নহয় আৰু 2 মাহ পিছত পঢ়িলে কি হয় এটো মনত নাথাকে সো তোমালোকে নিজকে ব্লেম দিয়া যে মোৰ ব্ৰেইনত তেনেকুৱা পাৱাৰ নাই মই মনত ৰাখিব নোৱাৰো মোৰ মেমৰি উইক এক্স্যাক্টলি তেনেকুৱা নহয় তোমালোকৰ আসল মানে প্ৰবলেমটো হৈছে যে ৰিভাইজ নকৰা সো যেতিয়া ৰিভাইজ বেছিকে কৰিবা তেতিয়া তোমালোকে বস্তুখিনি মানে বেক টু বেক ৰেগুলাৰ ইন্টাৰভেলত পঢ়ি থাকিবা তেতিয়া এনেই মনত থাকিব সো তোমালোকৰ যেটো প্ৰবলেম যে মনত নাথাকে কোৱেশ্চন হেতু কেৱল এই ৰিভাইজৰ কাৰণে হয় সো তোমালোকে যদি কনসিস্টেন্টলি ৰিভাইজ কৰি যাব পাৰা মানে প্ৰতি সপ্তাহে যদি এবাৰকে ৰিভাইজ কৰি যাব পাৰা ডেফিনেটলি তোমালোকৰ স্কোৰ বাঢ়িব ঠিক আছে তাৰ পিছত তোমালোকৰ ইয়াতে আছে 6 নম্বৰ যেটো হৈছে ফোকাস অন হাই ওয়েটেজ টপিক সো এতিয়া চোৱা তোমালোকৰ হয়তো ইংলিছৰ কথা কৈছো মই ইংলিছৰ যিকেটা লেসন আছে সব লেসনৰ পৰাই কিন্তু সেম কোৱেশ্চন নাহে বা সব লেসনৰ পৰাই কিন্তু যে তোমালোকৰ সেম মাৰ্ক থাকিব তেনেকুৱাও নহয় কোনবা লেসনৰ পৰা নম্বৰ বেছি থাকে কোনবা লেসনৰ পৰা নম্বৰ কম থাকে আৰু হেতু প্ৰিভিয়াস ইয়াৰৰ যেটো পেপাৰ হেতু চালে গম পোৱা যায় যে কোনটো লেসনৰ পৰা কোৱেশ্চন বেছি খুদি আছে কোনটো লেসনৰ পৰা বৰ্ড কোৱেশ্চন খুদি আছে লং আনসাৰ কোৱেশ্চন খুদি আছে কোনটো লেসনৰ পৰা শৰ্ট কোৱেশ্চন খুদি আছে সো তেনেকে যদি তোমালোকে পঢ়া ডেফিনেটলি তোমালোকৰ স্কোৰ বাঢ়িব সো হাই ওয়েটেড যিবিলাক সাবজেক্ট সৰি যিবিলাক টপিক আছে সেই টপিক বিলাক তোমালোকে বাছি উলিয়াব লাগিব আৰু সেইখিনি আৰু ভালকে সময় দি পঢ়িব লাগিব আৰু আমি তেনেকে পঢ়াই আছো তোমালোকক ঠিক আছে নেক্সট তোমালোকৰ 7 নম্বৰ ইমপ্ৰুভ স্পিড এণ্ড একিউৰেসি তোমালোকে স্পিড ইমপ্ৰুভ কৰিব লাগিব এনেকুৱা নহয় যে 3 ঘণ্টাৰ পৰীক্ষাত তোমালোকে বলে দুইটা কোৱেশ্চন এৰি থৈ আহিলা হয় না সো 3 ঘণ্টাৰ পৰীক্ষাত যদি তোমালোকে দুইটা কোৱেশ্চন এৰি থৈ আহিব লাগে ডিউ টু তোমালোকৰ ৰাইটিং স্পিড নথকাৰ কাৰণে তেনেহলে কিন্তু এটা বহুত মানে বেয়া কথা হ'ব তোমালোকে লিখিব পাৰা কিন্তু ৰাইটিং স্পিডৰ কাৰণে লিখিব পাৰা নাই সো হেতু এটা মানে বেয়া কথা হ'ব আৰু দুখ লগা বিষয় হ'ব তোমালোকৰ কাৰণে ঠিক আছে পিছত গৈ ৰিগ্ৰেট ফিল কৰিব লাগিব কি জানি মই লিখিলে আৰু 2 নম্বৰ পাৰ্সেন্টেজ বাঢ়িল হয় ঠিক আছে সো এনেকুৱা সো স্পিড আৰু একিউৰেসি মানে কি তোমালোকে শুদ্ধকে লিখাৰ যেটো টেন্ডেন্সি হেতু বঢ়াব লাগিব সো বহুতে কি কৰে লিখে কাটে এনেকুৱা যাতে নহয় স্পিড আৰু একিউৰেসি দুটাই বঢ়াব লাগিব ঠিক আছে নেক্সট আমাৰ যেটো পইণ্ট আছে হেতু হৈছে মেইনটেইন এ মিস্টেক নোটবুক তোমালোকে কি মিস্টেক কৰি আছা হেতু এটা নোটবুকত লিখিব লাগিব আৰু সেই মিস্টেক বিলাক যাতে ঠিক কৰিব পাৰা যায় তাৰ ওপৰত কাম কৰিব লাগিব এটা মিস্টেকটো যদি থাকি যায় আৰু মিস্টেক লৈ যদি তোমালোকে পৰীক্ষাত বহা তেতিয়া হলে নহব সো মিস্টেক বিলাক আইডেন্টিফাই কৰিব লাগিব কি ভুল হৈ আছে ক'ত ভুল হৈ আছে কেনেকৈ ঠিক কৰিব পাৰি সো হেখিনিৰ ওপৰত কাম কৰিব লাগিব আৰু তাৰ বাবে তোমালোকৰ এজন গাইডৰ প্ৰয়োজন মানে গাইডেন্সৰ আন্ডাৰত যদি তোমালোকে কৰা তেতিয়া হলে ভাল হয় কি হয় এতিয়া চোৱা মই যেটো ৰিয়েলিটি মানে কৈছো যে ষ্টুডেন্ট বিলাকে কি কৰে যে পঢ়ে আৰু তেওঁলোকৰ কি ভুল হয় তেওঁলোকে কি কৰি আছে নকৰি আছে কোনো মানে ঠিক নাই কলেজত যায় স্কুলত যায় কি ক্লাছ কৰিছে কৰা নাই বাস তেওঁলোকৰ নিজৰ ধৰে পঢ়ি থাকে সো এনেকুৱা নহয় তোমালোকে কি কৰিছা ক'ত ভুল কৰিছা ক'ত শুদ্ধ কৰিব লাগিব ক'ত ইমপ্ৰুভ কৰিব লাগিব গোটেইখিনি বেক টু বেক তোমালোকে পাই থাকিব লাগিব ৰেগুলাৰলি ঠিক আছে সো সেইভাবে আমি কিন্তু লিমিটেড ষ্টুডেন্ট আমি এডমিশন লওঁ আমাৰ অনলাইন অফলাইন বেটছত তো যাতে আমি তেওঁলোকৰ গাইড কৰিব পাৰো ওভাৰ ফোন আমি তেওঁলোকৰ খবৰ লৈ থাকো কেনেকৈ প্ৰিপাৰেচন চলি আছে কি কৰি আছা এনেকুৱা ঠিক আছে দেন তোমালোকৰ যেটো 9 নম্বৰ হেতু হৈছে ফলো এ ডিসিপ্লিন স্টাডি শিডিউল এটা ডিসিপ্লিন স্টাডি শিডিউল লাগিব যে আমি ৰাতিপুৱা 6টা বজাত কিতাপ লৈ বহো 8টা লৈকে পঢ়ো
তাৰপিছত ফ্ৰেছ হৈ কিনে খোৱা লোৱা কৰি ব্ৰেকফাষ্ট কৰি কিনে স্কুলত যাওঁ, তাৰপিছত স্কুলৰ পৰা আহি কিনে অনলাইন বা অফলাইন বেটছত পঢ়া শুনা কৰোঁ, তাৰপিছত যিখিনি ছাৰে বুজায় বা পঢ়া দিয়ে সেইখিনি ঘৰত কমপ্লিট কৰোঁ। এনেকৈ এটা ডিচিপ্লিন তোমালোকে মেইনটেইন কৰিব লাগিব, তেতিয়াহে তোমালোকে স্ক'ৰ ভাল কৰিব পাৰিবা, ঠিক আছে। চ' যিমান টপাৰ্ছ আছে তেওঁলোকে চাবা যে এটা ডিচিপ্লিনত থাকে, তেওঁলোকে কিন্তু মানে এনেকুৱা নহয় যে যধে মধে পঢ়ি আছে, তেওঁলোকে এটা ডিচিপ্লিন এটা প্ৰপাৰ ৱেত পঢ়ি থাকে আৰু সেইবাবে তেওঁলোকে টপ কৰিব পাৰে, ঠিক আছে। চ' ডিচিপ্লিন তোমালোকে মেইনটেইন কৰিব লাগিব, পাংচুৱেল হ'ব লাগিব, ঠিক আছে। আৰু 10 নম্বৰ যিটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, তোমালোকে হেল্থটো মেইনটেইন কৰিব লাগিব, তোমালোকে হেল্ডি থাকিব লাগিব। এতিয়া যদি তোমালোকে বেমাৰত পৰি থাকা তেতিয়াহ'লে তোমালোকে কেনেকৈ পঢ়িবা, আৰু বেমাৰ থাকিলে মানে তোমালোকৰ 100% মানে ইফিচিয়েঞ্চিত কাম কৰিব নোৱাৰিবা, আৰু 100% ইফিচিয়েঞ্চিত কাম কৰিব নোৱাৰিলে কেনেকৈ ৰিজাল্ট পাবা, হয় না। চ' সেইবাবে তোমালোকে নিজকে হেল্ডি বনাবা, হেল্ডি থাকিবলৈ তোমালোকে এক্সাৰচাইজ কৰিবা, হেল্ডি খাদ্য ল'বা আৰু শ্লিপটো মেইনটেইন কৰিবা, ঠিক আছে। টাইমলি শুবা আৰু টাইমলি উঠিবা। চ' তেতিয়া তোমালোকৰ হেল্ডি লাইফষ্টাইল মেইনটেইন হ'ব। তাৰপিছত ষ্ট্ৰেছটো কমাবা, ঠিক আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট। চ' এনেকৈ প্ৰিপাৰেশ্যন কৰিলে তোমালোকৰ পাৰ্চেণ্টেজ বাঢ়িব। ইয়াতে মই 11 নম্বৰ আৰু এটা টিপ দিছোঁ তোমালোকক, যিটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। মানে এই যিমানকেইটা টিপছ আছে গোটেইকেইটাক মিলাই আমি 11 নম্বৰ টিপৰ লগত ইকুৱেল কৰি দিব পাৰোঁ। 11 নম্বৰ টিপ হৈছে তোমালোকৰ ৰাইটিং স্কিল। হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত তোমালোকে যদি স্ক'ৰ হাই কৰিব বিচৰা তেন্তে তোমালোকৰ ৰাইটিং স্কিল থাকিবই লাগিব বা ৰাইটিং স্কিল ইম্প্ৰুভ কৰিবই লাগিব। চ' ৰাইটিং স্কিল কেনেকৈ ইম্প্ৰুভ কৰিব পাৰা, ৰাইটিং স্কিলৰ কিছু টেকনিক্স আছে, সেইখিনি ফ'ল' কৰিব লাগিব, ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব, লিখাৰ অভ্যাস কৰিব লাগিব। এটলিষ্ট দিনত 2ৰ পৰা তোমালোকে 3 ঘণ্টাকৈ লিখিব লাগিব। যিখিনি কুৱেশ্যন তোমালোকে পঢ়া বা যিখিনি কুৱেশ্যন তোমালোকৰ মুখস্থ কৰা বা কনচেপ্ট ক্লিয়াৰ কৰা, সেই গোটেইকেইটা কুৱেশ্যন কিন্তু তোমালোকে লিখিব লাগিব। আৰু এনেকুৱা নহয় যে এবাৰ লিখিছা হৈ গ'ল, এটা ৰেগুলাৰ ইণ্টাৰভেলত বাৰ বাৰ লিখি থাকিব লাগিব, তেতিয়াহে তোমালোকৰ পাৰ্চেণ্টেজ বাঢ়িব বা স্ক'ৰ হাই কৰিব পাৰিবা, ঠিক আছে। চ' ডেফিনেটলি এইকেইটা টিপছ তোমালোকে ফ'ল' কৰিবা, খুব ধুনীয়াকৈ তোমালোকৰ প্ৰিপাৰেশ্যন হ'ব। আৰু যদি মোৰ লগত বা ক্লাছফিক্স একাডেমীত তোমালোকে পঢ়িব বিচাৰা তেন্তে এপটো ইনষ্টল কৰি লৈ পঢ়িব পাৰা, আৰু ফ্ৰী ক্লাছবিলাক ইউটিউবত পাই থাকিবা। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা, আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰা আছে বহুত বহুত ধন্যবাদ। বাই বাই, টেক কেয়াৰ, নেক্সট ভিডিঅ'ত লগ পাম।